এইটো লগালে আপোনালোকে বাচ্চাটোৰ পোক লাগাৰ পৰা বচাব পাৰে। এইটো টুথপেষ্ট ইউজ কৰিব, প্ৰতিটো দাঁত উলোৱাৰ সময় থাকে, প্ৰেছাৰ বনিব আৰু বেছি বিষ হ'ব, কাৰণ ইয়াক বচাব লাগে, সেইকাৰণে ইয়াক উলিয়াব লাগে। হল বেবিজৰ কাৰণে ট্ৰে, এইটো একদম ইম্পৰ্টেণ্ট, ভেৰি পোক লাগাৰ চান্স বহুত কমি যায়। বাচ্চাটোৰ দাঁতকেইটা বচাব কেনেকৈ, এটা কথা মই আপোনালোকক ক'ম, আৰু সেই তেওঁলোকৰ ওপৰৰ গোটেই দাঁতখিনিত পোক লাগে। সকলোকে মোৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো মাক দেউতাক বা পেৰেণ্টছে মোৰ ভিডিঅ' চাই আছে, আৰু বহুতে মোক সোধে যে মোৰ বাচ্চাটোৰ দাঁতত পোক লাগিছে, বাচ্চাটোৰ গোটেইকেইটা দাঁত কলা হৈ গৈছে। আজিৰ ভিডিঅ'টো হ'ব সৰু ল'ৰা ছোৱালীৰ দাঁতত পোক লাগে কিয় বা কেভিটি ফৰ্ম হয় কিয়, পোক নালাগিবলৈ আমি কি কি কৰিব লাগিব, ডেন্টিষ্টৰ ওচৰত কি ট্ৰিটমেন্ট কৰাব লাগিব। গতিকে আমি আজি সেইটো টপিকৰ ওপৰতে কথা পাতিম। সৰু ল'ৰা ছোৱালীৰ দাঁতত পোক লাগে কিয়, এটা বা যদি দুটা দাঁতত পোক লাগে তাৰ মানে তেওঁলোকে খুব বেছি মিঠা বস্তু খায় বা যিকোনো বস্তু খাই পেলাই মুখখন আউখলি নলয় বা ভালদৰে ব্ৰাছ নকৰে, ব্ৰাছ কেতিয়াবা নকৰে, এই সকলোখিনি কাৰণত পোক লাগিব পাৰে। কিন্তু আপোনালোকে দেখে কেতিয়াবা ল'ৰা ছোৱালীৰ গোটেই দাঁতখিনি কলা হৈ যায় পোক লাগি, কাৰোবাৰ আগফালৰ গোটেই ওপৰৰ দাঁতখিনি কলা হৈ যায়, কাৰোবাৰ মানে কেভিটি হৈ পেলাই গোটেই ওপৰৰ দাঁতখিনি কলা হৈ যায়। গতিকে সেই কণ্ডিশ্যনটোত আমি কি কৰিব লাগিব, সেইটো হয় কিহৰ কাৰণে? এতিয়া সেইটো কিহৰ কাৰণে হয় জানেনে? সৰু ল'ৰা ছোৱালীয়ে গাখীৰ খায় ন, বটলৰ গাখীৰ খাই থাকে, কেতিয়াবা সেই গাখীৰৰ বটলটো মুখত লৈ শুই যায়, কেতিয়াবা গাখীৰৰ বটলটো লৈ পেলাই বহুত সময় খেলি থাকে, যাৰ ফলত কি হয় তেওঁলোকৰ ওপৰৰ গোটেই দাঁতখিনিত পোক লগা আৰম্ভ হয় বা কেভিটি হোৱা আৰম্ভ হয়। দাঁতখিনি কলা কলাকেহে দেখা পাওঁ, দাঁত দেখাই নাপাওঁ। যদি পোক লগাৰ আৰম্ভ হৈ গ'ল তেতিয়াহ'লে দাঁতকেইটা বচাব কেনেকৈ পাৰিম? তিনিটা কথা মই আপোনালোকক ক'ম, আৰু সেই আপোনালোকে ফ'ল' কৰিব লাগিব। প্ৰথম কথা হ'ল আপোনালোকে যিখিনি সময়ত ব্ৰাছ কৰে বাচ্চাটোকো আপোনালোকে সেইখিনি সময়তে ব্ৰাছ কৰাব। এতিয়া মাক দেউতাকক দেখে ব্ৰাছ কৰা, তেওঁলোকৰ মনত আহে যে মাহঁতেও কিবা এটা কৰিছে, আমিও কৰিব লাগিব। আপোনাৰ বাচ্চাটোৱে আপুনি যিটো কৰে সেইটোৱে কৰিব বিচাৰে, গতিকে আপুনি যেতিয়া ব্ৰাছ কৰিব আপুনি লগত তেওঁকো ৰাখিব, বাচ্চাটোকো ৰাখিব, আৰু তাৰ ফ্ৰণ্টত ব্ৰাছ কৰিব, আৰু তেতিয়া সেইটো চাই চাই এদিন নকৰিব পাৰে, দুদিন নকৰিব পাৰে, লাহে লাহে এইটো হেবিচুৱেল হৈ যাব, ব্ৰাছ কৰিব। যদি ভালদৰে কৰে, ৰাতিপুৱা এবাৰ ৰাতি এবাৰ, কেৰিজ লগা চান্স বা পোক লগাৰ চান্স বহুত কমি যায়। দ্বিতীয় কথাটো হ'ল, এতিয়া ল'ৰা ছোৱালীয়ে চকলেট খায় বা মিঠা বস্তু খায়, মিঠাই খায়, আপোনালোকে ৰখাব নোৱাৰে, বা কাৰোবাৰ ঘৰত লৈ গ'ল, মামাহঁতৰ ঘৰত, খুৰাহঁতৰ ঘৰত, মিঠা খুৱাবই আৰু তেওঁলোকে খাবই, আপোনালোকে এলাউ কৰিলে ঠিক আছে, কিন্তু আপোনালোকে যে মিঠা বস্তু খাব লগত লগত মুখখন পানীৰে কুল্লা কৰাই দিব। একদম ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, লগত লগত পানী দি মুখখন আউখলাই দিব। তেতিয়া কি হয়, দাঁতৰ মাজত বা মুখৰ ভিতৰত কোনো ধৰণৰ বস্তু বা ফুড পাৰ্টিকলছ থাকি নাযায়, আৰু কুল্লা কৰাৰ পিছত সেইখিনি ওলাই যোৱাৰ লগে লগে কেৰিজ হোৱাৰ চান্স, পোক লগাৰ চান্স বহুত কম। তৃতীয় কথাটো হ'ল ফ্ল'ৰাইড এপ্লিকেশ্যন। এতিয়া মই আপোনালোকক দেখুৱাম এইটো কি বস্তু। এইটো হ'ল ফ্ল'ৰাইড আৰু এইখন হ'ল ট্ৰে। আমি কি কৰোঁ, ইয়াতে আমি ফ্ল'ৰাইড পেষ্টটো মই দেখাই আছো আপোনালোকক, হ'ল ফ্ল'ৰাইড পেষ্ট। আমি কি কৰোঁ, এই ফ্ল'ৰাইডটো এই ট্ৰে কেইখনত লোড কৰোঁ, মানে ঢালি দিওঁ, দি পেলাই বাচ্চাটোৰ মুখত প্ৰায় 3-4-5 মিনিটৰ কাৰণে ৰাখিবলৈ দিওঁ। ফ্ল'ৰাইডত এণ্টি কেৰিঅজেনিক প্ৰপাৰ্টিজ আছে, মানে ফ্ল'ৰাইড যদি আমি দাঁতত লগাওঁ তেতিয়াহ'লে পোক লগাৰ চান্স কমি যায়, পোক নালাগে, আৰু কেভিটি হোৱাৰ চান্সেছ কমি যায়। এইটো ষ্ট্ৰবেৰী ফ্লেভাৰ্ড হয়, মানে যদি তেওঁলোকৰ মুখত আমি দিওঁ তেওঁলোকে বেয়া নাপায়, কাৰণ যিহেতু মিঠা মিঠা বা ভাল টেষ্ট পায়, লগাই আমি বাচ্চাৰ মুখত দিওঁ, তেওঁলোকে নিজেও লৈ ভাল পায় আৰু তাৰপিছত আঁতৰাই দিওঁ। গতিকে এই ফ্ল'ৰাইড এপ্লিকেশ্যন কৰিলে কি হ'ব, আপোনাৰ বাচ্চাটো কেৰিজ লগাৰ পৰা বচাব পাৰিব। গতিকে এইটো আমি ৰিকমেণ্ড কৰোঁ, ফ্ল'ৰাইড ট্ৰিটমেণ্ট 2 বছৰৰ পিছত আমি ৰিকমেণ্ড কৰোঁ। যেতিয়া মিক্স ডেন্টিশ্যন ষ্টাৰ্ট হয় আমি তেতিয়া ৰিকমেণ্ড কৰোঁ। এতিয়া আপোনালোকে প্ৰিভেনশ্যন মেথড মই ক'লোঁ কেনে, আৰু তাৰ উপৰিও প্ৰিভেনশ্যনৰ কাৰণে আৰু এটা বস্তু মই ৰিকমেণ্ড কৰোঁ, সেইটো হ'ল ফ্ল'ৰাইড থকা টুথপেষ্ট। নিজে ইউজ কৰা টুথপেষ্টটো বাচ্চাক নিদিব, ফ্ল'ৰাইড থকা টুথপেষ্ট আপোনালোকে নিজৰ বেবিক দিব ইউজ কৰিবলৈ। এইটো হ'ল ফ্ল'ৰাইড থকা, যিকোনো ব্ৰেণ্ডৰ আপোনালোকে ল'ব পাৰে। ব্ৰাছ হয় আপোনালোকে নিজৰ লগত কৰাব, নহ'লে নিজে কৰি দিব। তাৰ উপৰি যদি কিবা মিঠা বস্তু খায় তেতিয়াহ'লে মুখখন আউখলাই দিব। তৃতীয় কথা হ'ল যদি 2 বছৰ ক্ৰছ কৰিছে বাচ্চাটো তেতিয়াহ'লে আপোনালোকে ফ্ল'ৰাইড এপ্লিকেশ্যনৰ কাৰণে ডেন্টিষ্টৰ ওচৰত লৈ যাব পাৰে। আৰু চতুৰ্থ কথা হ'ল ফ্ল'ৰাইড থকা টুথপেষ্ট ইউজ কৰিব দিব। গতিকে এই 4টা কৰিলে আমাৰ কি হ'ব, দাঁতটোৰ কেৰিজ হোৱাৰ পৰা বা পোক লগাৰ পৰা বচাব পাৰিব। এতিয়া মানি লওক আপোনাৰ বাচ্চাটোৰ পোক লাগিলে, আপোনালোকে যেতিয়া ব্ৰাছ কৰোঁতে চাইছে, অকণমান হয়তো মুখ খোলোতে দেখিছে কলা কলা লাগিছে, আপোনালোকে ডেন্টিষ্টৰ ওচৰত লৈ যাব। ডেন্টিষ্টে সেই কলাখিনি মানে পোকখিনি বা কেভিটিটো ধুনীয়াকৈ ক্লিন কৰি তাক পেক কৰি পেলাই দাঁতটো বচাই দিব। এতিয়া
যদি আপোনাৰ বাচ্চাটোৰ বিষ আৰম্ভ হৈছে এতিয়া যদি আপোনালোকে প্ৰথম কলা কলা লাগোতে ইগনোৰ কৰিলে মন কান নিদিলে তেতিয়ালে হে কি হ'ব হে কলা কলাখিনিয়ে মানে কেভিটিটো এক্সটেন্ড হৈ পেলাই নাৰ্ভ এক্সপোজ হ'বগৈ মানে আমাৰ যোনখিনি দাঁতৰ কোমল পাৰ্ট দাঁতৰ ভিতৰৰ কোমল পাৰ্ট হেখিনি এক্সপোজ হ'বগৈ এতিয়া কি হ'ল এতিয়া আপুনি ডেন্টিষ্টৰ ওচৰত নিব লাগিব কাৰণ তাৰ পেইন হ'ব বিষ ষ্টাৰ্ট হ'ব কি কৰিব ডেন্টিষ্টে এক্সৰে এখন কৰি চাব দাঁতৰ ওপৰ ভাগতে অকল পোক লাগিছে নে দাঁতৰ তলৰ ভাগলৈকে পোক লাগিছে এতিয়া কিন্তু আমি দাঁতটো ফিলিং কৰি পেলাই বসাব নোৱাৰো কাৰণ নাৰ্ভ এক্সপোজ হ'ল যদি আমি সেই দাঁতটো ফিলিং কৰো তেতিয়া হলে তলত গৈ প্ৰেসাৰ বনিব আৰু বেছি বিষ হ'ব গতিকে এই কেছটোত আমি কি কৰো কি ওপৰৰ ভাগতে পোক লাগিছে তেতিয়া হলে আমি পালপোটমি ৰিকমেন্ড কৰো আৰু যদি তলৰ ভাগত পোক লাগিছে তেতিয়া হলে আমি পালপেক্টমি ৰিকমেন্ড কৰো পালপোটমিত কি কৰে কৰোনেল পাল্প মানে ওপৰৰ ভাগৰ যোনখিনি কোমল নাৰ্ভ সাৰ্ভ এখিনিত পোক লাগিছে বা কেভিটি হৈছে হেখিনি ডক্টৰে উলিয়াই দিব মেডিসিন দিব পেক কৰিব আৰু পঠাই দিব আৰু যদি তললৈকে পোক লাগি গল তেতিয়া হলে আমি কি কৰিম গুটেই তলৰ খিনি ইনফেক্টেড পাল্প হে গুটেই যোনখিনি ইনফেকশন হৈছে যোনখিনি ইনফেক্টেড পাল্প গুটেইখিনি অটৰাই মেডিসিন দিব পেক কৰিব আৰু আপোনাৰ দাঁতটো বচাব এতিয়া বহুত পেৰেন্টছে কয় ইমান বেয়া হৈ গল দাঁতটো উঘালিয়ে দিও উঘালি নিদিব কাৰণ হেগিটা হল গাখীৰ খোৱা দাঁত বা প্ৰাইমাৰী টিথ ঠিক আছে আপোনাৰ হে দাঁতটোৰ তলত পাৰ্মানেন্ট দাঁত কেটা আহি আছে এটো হল প্ৰাইমাৰী দাঁত গাখীৰ খোৱা দাঁত আৰু এটো হল পাৰ্মানেন্ট দাঁত যোনটো ভিতৰত আছে এতিয়া সোমাই যোনটো উলাই আহিব এতিয়া যদি আমি এই দাঁতটো নবসাই পেলাই দাঁতটো উঘালি দিও ই যেতিয়া বাহিৰলৈ উলাব ই গম নাপায় কোনফালে যাব লাগিব কাৰণ ই তাৰ ৰুটটো তাৰ ৰাস্তাটোহে ফলো কৰিছিল যেতিয়া ওপৰৰ দাঁতটোৱে নাইকিয়া হৈ গল বহুত সময় এনেকে থাকি গল হি পাৰ্মানেন্ট যোনটো দাঁত হেতু একা বেকাকে উলাব গতিকে আপোনালোকে পাৰিলে দাঁতটো যেতিয়ালৈকে পাৰে বসাব পাৰিলে বসাব উঘালি নিদিব কিন্তু যদি একেবাৰে কন্ডিশন বেয়া হৈ গল তেতিয়া হলে উঘালি দিব তেতিয়া আৰু উপায় নাথাকে উঘালিয়ে দিব লাগিব আৰু তৃতীয় কথাটো হল এই প্ৰতিটো দাঁত উলোৱাৰ সময় থাকে এই দাঁতটো প্ৰেসাৰ দি থাকিব এনেকে এনেকে এটো আতৰি যাব আৰু হি উলাই আহিব কিন্তু কেতিয়াবা কি হয় আমাৰ দাঁতটো নিজে নুলাই মানে এটো দাঁতটো লৰি থাকে কিন্তু খৰি না যায় যাৰ ফলত দাঁতটো উলাব পাৰে নাই তো তেতিয়া আপোনালোকে ডেন্টিষ্টৰ ওচৰত নি পেলে হয় নিজে খৰাই দিব পাৰে নহলে আপোনালোকে ডেন্টিষ্টৰ ওচৰত নি পেলে দাঁতটো খৰাই ল'ব পাৰে কাৰণ এই দাঁতটো উলোৱাৰ এটা সময় থাকে এটা বয়স থাকে হে বয়সত যদি এই দাঁতটো নুলাল তেতিয়া হলে পিছত গৈ অলপমান প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে প্ৰবলেম হ'ব পাৰে হে কাৰণে সময়মতে হে দাঁতটো উলোৱাটো ইম্পৰ্টেন্ট আৰু এই দাঁতটো সময়লৈকে থাকাটো ইম্পৰ্টেন্ট হে কাৰণে ইয়াক বসাব লাগে হে কাৰণে ইয়াক উলিয়াব লাগে যেহেতু আপোনালোকে বহুতে মোক সুধি থাকে যে বেবি ৰিলেটেড ভিডিও বনাও বেবিৰ দাঁতৰ প্ৰবলেম হৈছে আজি হে প্ৰশ্নকেইটাৰে উত্তৰ মই দিলো হোপফুলি আপোনালোকে নিজৰ উত্তৰখিনি পালে আৰু আজিৰ কাৰণে ইমানে that's it for today thank you for watching my vlog নমস্কাৰ